এবাৰ লোকপিয়লত অসমীয়া ভাষাটো ল'ব নে বাংলা ভাষা ল'ব এটো এবিএমছৰ অফিচিয়েল ষ্টেটমেণ্ট নে এটো অকল কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মইনুদ্দিন আলীৰ বক্তব্য এনেকুৱা বক্তব্যৰ কাৰণে মই এবিএমছৰ সেই কাৰ্যকৰী সভাপতিজনক কেৱল নিন্দা কৰাই নহয় তেখেতক সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিবৰ কাৰণে দাবী জনাইছোঁ আৰু এবিএমছক এই মানুহজনক দলৰ পৰা খেদি দিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু এবিএমছৰ নিজৰ স্থিতি স্পষ্ট কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ যে তেওঁলোকে বাংলা ভাষাক নিজৰ মাতৃভাষা বুলি ক'বৰ কাৰণে যিখিনি আমাৰ অভিবাসী মুছলমান আছে মিয়া মুছলমান লোক আছে অভিবাসী মুছলমান লোক আছে যিসকল প্ৰব্ৰজিত মুছলমান লোক আছে তেওঁলোকৰ ভাষা মাতৃভাষা অসমীয়া বুলি লিখিব নে বাংলা ভাষা বুলি লিখিব এই কথাটো স্পষ্ট কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ যদি এবিএমছুৱে মইনুদ্দিন আলীক সংগঠনৰ পৰা বহিষ্কাৰ নকৰে আৰু যদি এবিএমছুৱে স্পষ্টভাৱে অসমীয়া ভাষাই অসমৰ প্ৰব্ৰজিত অসমৰ আপোনাৰ মিয়া মুছলমানসকল অসমৰ এইসকল মুছলমান এই মুছলমান লোকৰ মাতৃভাষা অসমীয়া বুলি নিলিখিব যদি কয় তেতিয়াহ'লে এওঁলোকৰ লগত আৰু আমাৰ কেতিয়াও সম্পৰ্ক নাথাকে অতি স্পষ্ট কথা কৈ দিছোঁ এবিএমছু বা আমছুৰ লগত আমাৰ কোনো ধৰণৰ কেতিয়াও কোনো সাংগঠনিক ব্যক্তিগত সম্পৰ্ক নাথাকে এবিএমছুৰ লগত গতিকে মই অতি স্পষ্ট ভাষাৰে এবিএমছুক আহ্বান জনাইছোঁ যে তেওঁলোকে এটা অতি সোনকালে ক্লেৰিফিকেশ্যন দিব লাগে যে এবিএমছুৱে অসমত অসমীয়া ভাষাক মাতৃভাষা বুলি ক'ব নে বাংলা ভাষাক মাতৃভাষা বুলি ক'ব নম্বৰ 1 নম্বৰ 2 মইনুদ্দিন আলী নামৰ যিজন ব্যক্তিয়ে মইনুদ্দিন আলী এবিএমছুৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মইনুদ্দিন আলী নামৰ যিজন ল'ৰাই অসমীয়া ভাষা নহয় বাংলা ভাষাকে এবাৰ লোকপিয়লত তেওঁলোকৰ ভাষা অৰ্থাৎ প্ৰব্ৰজিত মুছলমান ৰাইজৰ ভাষা মিয়া মুছলমান ৰাইজৰ ভাষা বা আপোনাৰ অভিবাসী মুছলমান ৰাইজৰ ভাষা বুলি ক'ব খুজিছে সেই মইনুদ্দিন আলীক অতি সোনকালে সংগঠনৰ পৰা বহিষ্কাৰ কৰিব লাগে মই আশা কৰোঁ এবিএমছুৱে পজিটিভ ইতিবাচক এটা সিদ্ধান্ত দিব আমি উচ্ছেদৰ বিৰোধিতা কৰিছোঁ কিন্তু তাৰ অৰ্থ এইটো কেতিয়াও হ'ব নোৱাৰে যে কোনোবাই অসম মাতৃৰ অসমীয়া ভাষাৰ বিৰুদ্ধে কথা ক'বলৈ সাহস কৰিব আমি ফেচিষ্ট গভৰ্ণমেণ্ট এখনে সাম্প্ৰদায়িকভাৱেৰে উচ্ছেদ কৰাৰ কথাটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আমি স্পষ্টকৈ কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান অসমত হিটলাৰৰ ভূমিকা গ্ৰহণ কৰিছে আমি স্পষ্টকৈ কৈছোঁ যে হিটলাৰে যেনেকৈ জাৰ্মানীত ইহুদীবিলাকৰ ওপৰত অত্যাচাৰ কৰিছিলে ভাৰতবৰ্ষতো অসম প্ৰদেশত আজি সংখ্যালঘু মুছলমান ৰাইজৰ ওপৰত অত্যাচাৰ কৰিছে হিটলাৰৰূপী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ এই কাৰ্য যেনেকৈ অসমীয়া জাতিৰ কাৰ্য নহয় তেনেকৈ মইনুদ্দিন আলীয়ে এবিএমছৰ কাৰ্যকৰী সভাপতি মইনুল আদিয়ে কোৱা যি বক্তব্য যে অসমীয়া ভাষা নকয় বাংলা ভাষাকে এবাৰ প্ৰব্ৰজিত মুছলমানসকলে কি কয় আপোনাৰ মিয়া মুছলমানসকলে তেওঁলোকৰ মাতৃভাষা বুলি ক'ব এই বক্তব্য যে মুছলমান ৰাইজৰ আৰু এবিএমছৰ বক্তব্য নহয় এই কথাটো স্পষ্ট কৰি দিব লাগে আৰু মইনুদ্দিন আলীক অনতি বিলম্বে সংগঠনৰ পৰা বহিষ্কাৰ কৰিব লাগে আৰু যদি সে নকৰে তেতিয়াহ'লে ডেফিনেটলি আমি এবিএমছৰ ভৱিষ্যতে যিকোনো কাৰ্যসূচীৰ বিৰুদ্ধে যিকোনো কাৰ্যসূচীত আমি কেতিয়াও অংশগ্ৰহণ নকৰোঁ আৰু এবিএমছৰ লগত কেতিয়াও কোনো কথাতে সহযোগিতা নকৰোঁ আৰু এবিএমছু যে অসমৰ মানুহৰ পক্ষত নাই এই কথাটো আমি তেতিয়া স্পষ্টভাৱে সমগ্ৰ অসমৰ ৰাইজক কৈ দিম যদি এবিএমছুৱে ইতিমধ্যে যদি নিলম্বিত কৰিছে নিলম্বিত নহয় মই ভাবোঁ যে বহিষ্কাৰ কৰিব লাগে তেওঁ কোনোদিন যাতে আৰু এই সংগঠনলৈ ঘূৰি আহিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে নম্বৰ 1 নম্বৰ 2 এবিএমছুৱে এইটোও স্পষ্ট কৰি দিব লাগে যে তেওঁলোকে অসমীয়া ভাষা নে বাংলা ভাষাক পোষকতা কৰে সেই সম্পৰ্কে কি বক্তব্য ৰাখিছে মই নাই দেখা আপোনালোকে সেই মাত্ৰ ক'লে গতিকে মই আশা কৰোঁ যে এবিএমছুৱে এই ষ্টেণ্ড ল'ব আমি
উচ্ছেদৰ বিৰুদ্ধে আছোঁ। সংখ্যালঘু মানুহৰ ওপৰত এখন চৰকাৰে কৰা অন্যায়ৰ বিৰুদ্ধে আমি দৃঢ়। আমাক বহুত মানুহে নিন্দা কৰিছে, আমাক বহুত মানুহে গালি পাৰিছে, সংখ্যালঘু মুছলমানৰ পক্ষ লোৱা বুলি কৈছে। আমি কাৰো পক্ষ লোৱা নাই, বৰং বিজেপি চৰকাৰে যি অন্যায় কৰিছে তাৰ বিৰোধিতা কৰিছোঁ।